এতিয়া ক'বলৈ গ'লে মোৰ 5ত আছে ছোৱালীজনী। এতিয়া আমিতো ইয়াত বহুত অসুবিধাতে চলি আছোঁ। শিক্ষক নাই, মেইন আমাৰ এইটো প্ৰব্লেম। শিক্ষকটো নায়েই ক'বলৈ গ'লে। কৈ আহে শিক্ষক, কেইদিনমান আছিলে, তাৰপৰা সিহঁতি নিজৰ জেগাত ট্ৰেন্সফাৰ ল'লে নে কি ল'লে আমিতো নাজানো। তেনেকুৱাকৈ মানে এতিয়া গাঁৱৰে 2জনী ভণ্টি ৰাখিছোঁ আৰু এনেই মাচুলি 20 টকাকৈহে দিওঁ। 20 টকাটো আজিকালি কি চলিব বেচাৰে, সিহঁতি নচলেতো। তথাপি গাঁৱৰ বুলিহে সিহঁতি অলপ পঢ়া বেয়া হৈছে বুলি ল'ৰা ছোৱালীকেইটা মৰমতে ইয়াত মানে সিহঁতি পঢ়াবলৈ আহে। চৰকাৰী শিক্ষক ইয়াত এজনে। কি আহ্বান জনাব চৰকাৰে? চৰকাৰলৈ আহ্বান মানে আমাৰ এটা কি শিক্ষক লাগে। আমাৰ এতিয়া 128টা ছাত্ৰ আছে, 128টাত এজন শিক্ষক আৰু হেড ছাৰহে। হেড ছাৰে এতিয়া অফিচত দৌৰা-দৌৰি কৰিব না ইয়াত স্কুলত থাকিব, একোৱে মানে কৰিব নোৱাৰা হৈ গৈছোঁ। তাৰমানে চৰকাৰেতো আমাক কৈ থাকে দেখোন, চৰকাৰে শিক্ষকবিলাকক যে একটা শিক্ষকক 30টাকৈ আমাৰ ছাত্ৰ। ইয়াতো হিচাপ ক'লে কেইটা লাগে? কমচে কমটো 3টা আৰু লাগে দেখোন, 4জন লাগে। 4জন শিক্ষক ইয়াত বহুত কমি, মানে এইটো পূৰা লাগে, চিঞৰে লাগে। সেইটো চৰকাৰৰ ওপৰত আমি এইটোৱে দাবী কৰোঁ যে আমাক ইয়াত শিক্ষক দিয়ক। এইখনতো বহুত পুৰণীয়া স্কুল, এইটো ফাৰ্ষ্ট ইয়াত এইটোৱে স্কুল আছিলে। ইয়াৰ পৰা বহুত ল'ৰা ছোৱালী কিছুমান গৈ চাকৰিও পালে, ফৌজিও হ'ল। তেতিয়া দিনত আমাৰ দিনৰ পৰা আমি ইয়াত কিজানি পইচা দি পঢ়া। এতিয়া আমাৰ ল'ৰা ছোৱালীও যদি এনেকৈ পইচা দি পঢ়িব লাগিলে কি হ'ব বাৰু? এইটো তেতিয়া দিনতো কথা বেলেগ আছিলে। চৰকাৰ স্কুল নহৈছিলে, ভেঞ্চাৰ আছিলে। এতিয়াতো চৰকাৰ হৈও যদি আমি এনেকৈ কৰিবলগীয়া হয়, তেতিয়া চৰকাৰে নিজে ভাবি চাব। আমাৰ এই কটাচেমা প্ৰাথমিক বিদ্যালয় যিহেতু বহুত পুৰণি বিদ্যালয় এই অঞ্চলৰ, এই স্কুলত এতিয়া শিক্ষকৰ অভাৱ, মাত্ৰ এজনে আছে। এই এজনে শিক্ষা দিয়াটো এটা LP স্কুলত 6টা ক্লাছলৈকে বহুত অসুবিধা হৈ যায়। সেইকাৰণে আমি বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। আমি ৰাইজে বহুত অসুবিধাৰ সন্মুখীন হৈও এতিয়া উপায় নাই। চৰকাৰক বাৰম্বাৰ আমি অনুৰোধ জনাইছোঁ, CRC ছাৰক কৈছোঁ, তথাপিওতো আজি পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা কোনো শিক্ষক দিয়া নাই। সেয়ে আমি ৰাইজে মিলি 2জন ভণ্টিহঁতক আমি থৈছোঁ। যিহেতু এনেকৈ চলি আছোঁ আৰু চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই ভিতৰুৱা অঞ্চলৰ এই স্কুলখনৰ কাৰণে শিক্ষক নিযুক্তি দিয়ে। এতিয়া আমাৰ সৈতে 128জন আছে শিক্ষক। চৰকাৰী বুলি ক'বলৈ মই অকলে একমাত্ৰ। সুবিধাৰ কথাটো নাহে, একচুৱেলি অসুবিধাই হয়। 128জন ছাত্ৰক তাতে 6টা ছেপাৰেট ৰুমত এজন শিক্ষকে সম্ভৱেই নহয় ক'বলৈ গ'লে। তো এইফালে 5 মিনিট, এইফালে 5 মিনিট দৌৰ মাৰি ক্লাছ কৰিবলগীয়া অৱস্থা হয়। কিন্তু এতিয়া আমি সমস্যা সাংঘাতিক, কিন্তু তাৰ কাৰণে আমি অৱশ্যে বিকল্প হিচাপে আমি কমিটিৰ ফালৰ পৰা 2গৰাকী শিক্ষক শিক্ষয়িত্ৰী মানে এইটো স্থানীয়ভাৱে আমি নিযুক্তি কৰি লৈছোঁ। তেওঁলোকৰ কমিটিৰ লগত কথা বতৰা পাতি তেওঁলোকৰ পৰা অকণমান যিহেতু সহায় হৈছে, অন্ততঃ চলাব পৰা এটা কণ্ডিশ্যন আমি আহিছোঁ। ক'বলৈ গ'লে তেখেতলোকতো ডেফিনেট নন টেনাৰ। তেওঁলোক আমাৰ ইয়াত স্থানীয়, মাত্ৰ আমি কমিটি আৰু ৰাইজৰ সহযোগত তেওঁলোকক 2গৰাকী বাছি দিবলৈ ক'লোঁ। তেওঁলোকৰ স্বেচ্ছাসেৱকভাৱে আহিব লাগিব। তেওঁলোকে আহিছে আৰু কিবা এটা মাননি যিহেতু আমি দিবলগীয়া হয়, তেওঁলোকে দিনটো ইয়াত কষ্ট কৰে। তাৰ কাৰণে আমি সেইটো ৰাইজৰ পৰা অনুমোদন লৈ তেওঁলোকৰ পৰা এটা সাধাৰণ বৰঙণি এটা তুলি তেওঁলোকক আমি চলাইছোঁ। তাৰ বাকী যি হয় কেতিয়াবা পকেটৰ পৰা মিলাই হ'লেও দিবলগীয়া হয়। কিন্তু এইখন বিদ্যালয়ত কিমানগৰাকী শিক্ষকৰ প্ৰয়োজন আছে? এনেইতো আমাৰ যিটো নিয়ম হয় 30:1 হ'ব লাগে। 30:1 হিচাপে এতিয়া 128ত মই অকলে, তেতিয়াহ'লেতো 128:1 হৈ গৈছে গৈ। সেই হিচাপেতো আৰু এটলিষ্ট 4জন শিক্ষক আমাক লাগে। তো 4জন কম পক্ষত নহ'লেও অন্ততঃ 3জন, মোক ধৰি 4জন অন্ততঃ হ'বই লাগে। নহ'লে সম্ভৱেই নহয় যে ভালকৈ আমাক এতিয়া চৰকাৰে কৈ থাকে গুণগত শিক্ষা দিব লাগে। তো গুণগত তেনেকৈ শিক্ষাদানটো দিবলৈকে আমাৰ এতিয়া সমস্যা। তাৰোপৰি বেলেগ কামবিলাকৰ দায়িত্ববিলাক থাকেই। এইখিনি এবাৰ এখন মিটিং হৈ থাকোঁতেতো মই BO ছাৰৰ সমস্যা একদম মুখে কৈছিলোঁ। তেওঁ কৈছে মোৰ কথাটো মনত আছে। তাৰোপৰি আমাৰ কনচাৰ্ণ CRC এইটো সপ্তাহে আমাৰ ইয়ালৈ আহিয়ে থাকে। তেওঁৰ থৈ আমি অফিচলৈ বাৰে বাৰে খবৰ কৰি আছোঁ। তেওঁ কৈ থাকে যে তথাপিও তেওঁক জবাব দিয়া হয় যে এইবোৰ আমাৰ হাতত একো নাই, যি কৰিব গুৱাহাটীৰ পৰা কৰিব, নতুন এপইণ্টমেণ্ট হ'ব, এটাচমেণ্ট আহিব, ৰেচনেলাইজ আহিব, পাব আপোনালোকে, এনেকৈ গৈ বাট চাই আছোঁ। আজি দুদিন গৈ আছে, উপায়টো নাই। একেবাৰে ছিংগুল ধৰিছোঁ মই একদম জানুৱাৰী 25ৰ 1 জানুৱাৰীৰ পৰাই আমাৰ যিজন টিউটৰ ছাৰ আছিলে, আমি 2জন আছিলোঁ। যোনটো আজি প্ৰায়
অক্টোবৰ মাহৰ পৰা। তেওঁ ৰিটায়াৰ হৈছে। 1 জানুৱাৰীৰ পৰা ক'বলৈ গ'লে সম্পূৰ্ণ অকলীয়াকৈ আছোঁ। এতিয়া 6 মাহ হ'ল আৰু। আহ্বান আৰু এইটো চৰকাৰলৈ এটাই আহ্বান, যিমান শীঘ্ৰে যেনেকৈ পাৰে অন্ততঃ আমাক শিক্ষকে অন্ততঃ প্ৰতিটো ক্লাছত নহ'ল অন্ততঃ আৰু 3জনমান শিক্ষক আমাক যোগান দিয়ক, যাতে অঞ্চলটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি অতি শীঘ্ৰে যাতে ইয়াত ব্যৱস্থাটো আমাক কৰি দিয়া হয়।